আমাৰ ভাৰতবৰ্ষত প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক কোৱা হয় লিবাৰেলাইজেশ্যনৰ নায়ক বুলি বা লিবাৰেলাইজেশ্যনৰ মূল হোতা বুলি। কিন্তু প্ৰশ্ন হ'ল প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক কিয় কোৱা হৈছিল লিবাৰেলাইজেশ্যনৰ নায়ক বা লিবাৰেলাইজেশ্যনৰ মূল হোতা বুলি। আহক জানো আজিৰ এই ভিডিঅ'টোত এই সকলোবোৰ বিস্তৃতভাৱে। আপোনালোকে যদি মন কৰে তেন্তে দেখিব যে ৯০ৰ দশকৰ আগতে যিকোনো অঞ্চল বা চুবুৰীত কোনো ঘৰতহে টিভি বা টেলিফোন আদি দেখিবলৈ পোৱা গৈছিল। আজিৰ দৰে এই সময়ত প্ৰত্যেকৰ ঘৰত টিভি বা টেলিফোন বা আদি অন্যান্য ইলেক্ট্ৰনিক বস্তুবোৰ আপুনি দেখিবলৈ পোৱা নাছিল। মূলতঃ ইয়াৰ কাৰণটো আছিল ৭০ বা ৮০ৰ দশকৰ সময়ত ভাৰতৰ মানুহৰ বাবে প্ৰয়োজনীয় যি বেছিক সামগ্ৰী প্ৰস্তুত বা যি মেনুফেকচাৰৰ যিখিনি নিয়ম আছিল এই নিয়মটো বহুত কঠোৰ আছিল। অৰ্থাৎ এই সময়ত আজিৰ দৰে টিভি বা টেলিফোন বা অন্যান্য ইলেক্ট্ৰনিক সামগ্ৰী আপুনি কিনিম বুলি ক'লেও সহজে কিনিব পৰা নাছিল, কাৰণ এই বস্তুবোৰ ভাৰতত সহজে চৰকাৰে প্ৰস্তুত কৰিবলৈ অনুমতি দিয়া নাছিল। যদিও বা দুই এটা কোম্পানীয়ে এই সময়ত চৰকাৰৰ লগত বুজাবুজি কৰি মেনুফেকচাৰ কৰিছিল, কিন্তু এই সময়ত ভাৰতত এনে কিছুমান নিয়ম আছিল যোনটো নিয়মে এই মেনুফেকচাৰ কৰা কোম্পানীক সহজে সামগ্ৰী প্ৰস্তুতৰ লাইচেন্সটো প্ৰদান কৰা নাছিল, যাৰ ফলত উপভোক্তাসকলে সহজে বেছিক কনজিউমাৰ সামগ্ৰীসমূহ লাভ কৰিব পৰা নাছিল, কাৰণ এই সময়ত চৰকাৰে এইদৰে কোনো ধৰণৰ মেনুফেকচাৰৰ লাইচেন্স দিয়া নাছিল। এই সময়ত বিশেষকৈ ভাৰত চৰকাৰে সকলোবোৰ উদ্যোগ বা ইণ্ডাষ্ট্ৰী নিয়ন্ত্ৰণ কৰি ৰাখিছিল। এই সময়ত কোন বস্তু কেতিয়া কেনেকৈ আৰু কিমান পৰিমাণত উৎপাদন হ'ব আৰু ইয়াৰ দাম কিমান হ'ব এই সকলো সিদ্ধান্ত লৈছিল ভাৰত চৰকাৰে। অৰ্থাৎ এক প্ৰকাৰে ক'ব গ'লে এই সময়ত কোম্পানীৰ সামগ্ৰী মেনুফেকচাৰ কৰিবলৈ লাইচেন্স বা অনুমতি প্ৰদান আদিত চৰকাৰৰ ৰাজত্ব চলিছিল, যাৰ বাবে এই সময়ত চৰকাৰে কৰা লাইচেন্সৰ ৰাজত্বক কোৱা হৈছিল লাইচেন্স ৰাজ বুলি। কিন্তু এই সমস্যা পৰৱৰ্তী সময়ত যেতিয়া দেশখনৰ উন্নতিৰ বাধা বুলি চিনাক্ত কৰা হয়, তেতিয়া এই সমস্যা সমাধান কৰিবলৈ এই সময়ত দেশৰ বিখ্যাত অৰ্থনীতিবিদ ডক্টৰ মনমোহন সিঙক দায়িত্ব দিয়া হয়। মনমোহন সিঙে এই দায়িত্ব পোৱাৰ পাছতে তেওঁ এই সমস্যাটো সমাধান কৰিবলৈ ১৯৯১ চনত নতুন নীতিৰ প্ৰৱৰ্তন কৰে। তেওঁৰ এই নীতিত অৰ্থনীতিৰ গ্ল'বেলাইজেশ্যন লগতে কম্পিটিভিটি বা প্ৰতিযোগিতামূলক কৰে আৰু লাইচেন্স ৰাজ শেষ কৰি দিয়ে। আৰু তেওঁৰ এনেদৰে অৰ্থনীতিৰ গ্ল'বেলাইজেশ্যন লগতে লাইচেন্স ৰাজ শেষ কৰি দিয়াৰ লগে লগে ভাৰতত উদ্যোগ বৃদ্ধি পাব ধৰে। আৰু এনেদৰে উদ্যোগ বৃদ্ধি পোৱাৰ লগে লগে প্ৰডাক্টসমূহ বৃদ্ধি হ'ল, আৰু প্ৰডাক্ট বৃদ্ধি পোৱাৰ পাছতে আমাৰ ভাৰতত প্ৰাইজৰ কম্পিটিশ্যন বৃদ্ধি হ'ল। আৰু প্ৰাইজৰ কম্পিটিশ্যন যেতিয়া বৃদ্ধি হ'ল, তেতিয়া লগে লগে সামগ্ৰীসমূহৰ দাম নৰ্মেলাইজ হ'ল, ফলত সামগ্ৰীৰ চেল বা বিক্ৰী বৃদ্ধি হ'ল। আৰু এনেদৰে সামগ্ৰীৰ চেল বৃদ্ধি হোৱাৰ পাছতে ভাৰতত উদ্যোগ বা কোম্পানীসমূহ লাহে লাহে বৃদ্ধি হ'ল। আৰু ভাৰতত এনেদৰে উদ্যোগ বৃদ্ধি হোৱাৰ পাছতে আমাৰ ভাৰতৰ অৰ্থনীতি লাহে লাহে শক্তিশালী হ'ল। গতিকে ভাৰতৰ অৰ্থনীতিক এইদৰে মনমোহন সিঙে লিবাৰেলাইজেশ্যন আনি অৰ্থনীতি শক্তিশালী কৰাৰ বাবে তেওঁক লিবাৰেলাইজেশ্যনৰ নায়ক বা লিবাৰেলাইজেশ্যনৰ মূল হোতা বুলি কোৱা হয়।